নমস্কাৰ, মই অভিজিত স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি কেম ক্লাছ 9ৰ যি ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ ইতিহাসৰ দ্বিতীয় অধ্যায় আছে। কুৱেশ্যন আনচাৰ কেইটা কৰাই দিম। তোমালোকে ক'ৰ পৰা চাইছা ভিডিঅ'টো ক'বা, তোমালোকে জিলাখনৰ নাম কমেণ্ট কৰিবা। ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। অনুশীলনী নৱম শ্ৰেণী সমাজ বিজ্ঞান অতি চমু বা চমু উত্তৰৰ প্ৰশ্ন। 1 নম্বৰ প্ৰশ্ন দিছে, ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম প্ৰধান কাৰকটো কি? সময় উল্লেখ কৰি লিখা। আমি উত্তৰ কৰিম, ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম প্ৰধান কাৰকটো হ'ল 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহ, ঊনবিংশ শতিকাৰ প্ৰথমাৰ্ধত। 2 নম্বৰ কি দিছে, আনন্দমঠ উপন্যাসখনৰ ৰচয়িতা কোন? আমি উত্তৰ লিখিম, আনন্দমঠ উপন্যাসখনৰ ৰচয়িতা আছিল বংকিম চন্দ্ৰ চট্টোপাধ্যায়। 3 নম্বৰ দিছে, সাৰে জাহাঁ সে আচ্ছা গীতৰ গীতিকাৰ কোন? আমি উত্তৰ লিখিম, উত্তৰ সাৰে জাহাঁ সে আচ্ছা গীতৰ গীতিকাৰ হ'ল কবি মহম্মদ ইকবাল। 4 নম্বৰ কি দিছে, ভাৰতত পোনপ্ৰথম ৰেল যাতায়াত কেতিয়া ক'ত সূচনা হৈছিল? আমি উত্তৰ লিখিম, উত্তৰটো ওপৰলৈ গুচি গ'ল, তোমালোকে একে লাইনত লিখিবা। উত্তৰ, ভাৰতত পোনপ্ৰথমে ৰেল যাতায়াত 1853 খ্ৰীষ্টাব্দত বোম্বাই আৰু থানেৰ মাজত সূচনা হৈছিল। তাৰপিছত 5 নম্বৰ, ভাৰতত পোনপ্ৰথম টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া ক'ত সূচনা হৈছিল? আমি উত্তৰ লিখিম, উত্তৰ 1839 খ্ৰীষ্টাব্দত কলিকতা আৰু ডায়মণ্ড হাৰ্বাৰৰ মাজত বেচৰকাৰী খণ্ডত পোনপ্ৰথম টেলিগ্ৰাফ ব্যৱস্থা সূচনা হৈছিল। 6 নম্বৰ কি দিছে, ভাৰতত পোনপ্ৰথম ছপাশাল কেতিয়া ক'ত স্থাপন হৈছিল? ভাৰতৰ পোনপ্ৰথম ছপাশাল কেতিয়া আৰু ক'ত স্থাপন হৈছিল এইটো সুধিছে। আমি উত্তৰ কৰিম যে উত্তৰ, ভাৰতত পোনপ্ৰথম ছপাশাল 1897 খ্ৰীষ্টাব্দত শ্ৰীৰামপুৰত স্থাপন হৈছিল। তাৰপিছত 7 নম্বৰ, যে কলিকতাৰ প্ৰেচিডেন্সি কলেজ প্ৰথম কি নামেৰে ক'ত প্ৰতিষ্ঠা হৈছিল? প্ৰশ্নটো এবাৰ কৈ দিছোঁ, কলিকতাৰ প্ৰেচিডেন্সি কলেজ প্ৰথম কি নামেৰে প্ৰতিষ্ঠা হৈছিল সুধিছে। আমি উত্তৰ লিখিম, প্ৰেচিডেন্সি কলেজ প্ৰথম হিন্দু কলেজ নামেৰে কলকাতাত প্ৰতিষ্ঠা হৈছিল। 8 নম্বৰ কি দিছে, লৰ্ড উইলিয়াম বেণ্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে লিখা। লৰ্ড উইলিয়াম বেণ্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে লিখিবলৈ কৈছে। আমি উত্তৰ কৰিম যে উত্তৰ, লৰ্ড উইলিয়াম বেণ্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰ হ'ল। 1 নম্বৰ দিম, 1 নম্বৰ, স্ত্ৰী শিক্ষা বিস্তাৰৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। 2 নম্বৰ, সতীদাহ প্ৰথাৰ আইনী প্ৰক্ৰিয়াৰে নিবাৰণ কৰিবলৈ অশেষ চেষ্টা কৰিছিল। 2 নম্বৰ কি, সতীদাহ প্ৰথাৰ আইনী প্ৰক্ৰিয়াৰে নিবাৰণ কৰিবলৈ অশেষ চেষ্টা কৰিছিল। শেষৰ প্ৰশ্ন, ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত কি? আমাক কি সুধিছে, ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকতৰ নাম সুধিছে। আমি উত্তৰ কৰিম, ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত হ'ল বেংগল গেজেট। ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাসৰ প্ৰথম বাতৰি কাকতখন কি? বেংগল গেজেট। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চালা। তোমালোকে এটা কথা ক'ম, ক'ৰ পৰা তোমালোকে ভিডিঅ'বোৰ চাই আছা, তেতিয়া গম পাম মোৰ ভিডিঅ'বোৰ ক'ৰ পৰা তোমালোকে চাই আছা। আৰু তোমালোকে কিবা কুৱেশ্যন থাকিলে তোমালোকে সুধি দিবা। মই বেলেগকৈ ভিডিঅ' বনাই দিম, Q&A ভিডিঅ'। তোমালোকে ভিডিঅ'টো কমেণ্ট কৰিবা। মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো এটা লাইক কৰি দিবা, আৰু চেনেলটোলৈ যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই।